Equipat Science Channel সকলোকে স্বাগতম জনাইছো আজি আমি প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন CUET লম আগতো এটা ক্লাছত আমি CUET ৰ PYQ বিলাক ডিসকাস কৰিছিলো আজি আৰু কেটামান কোৱেশ্চন লৈছো এটা কৈ ডিসকাস কৰি যাম এটো হল ফাৰ্স্ট কোৱেশ্চনটো which of the following chemicals used as a catalytic promoter in Haber's process okay Haber's process কি হয় তাৰ আগতে আমি অলপ জানিব লাগিব Haber's process হৈছে it is an industrial process of synthesis of ammonia ammonia structure to is NH3 ammonia আমি কেনেকৈ প্ৰিপেয়াৰ কৰিম by using the Haber's process কি হ'ব ammonia কি থাকে নাইট্ৰজেন আৰু হাইড্ৰোজেন লগ লাগি কি হয় ammonia হয় হাইড্ৰোজেন লগ লাগি আমি ammonia বনাও 1 mole of nitrogen 3 mole of H2 mole 3 mole of H2 হলে আমি 2 mole of ammonia পাও গতিকে এটা ব্যালেন্সও হৈছে তোমালোকে চাব পাৰা হাইড্ৰোজেন কেটা আছে 6টা ইফালেও 6টা নাইট্ৰোজেন দুটা সো দিস ইজ দ্য Haber's process of ammonia synthesis তাত আমি কিছুমান ইউজ কৰো catalyst ইউজ কৰো লগতে প্ৰমোটাৰও ইউজ কৰো তাতে হৈছে what is the catalytic promoter কি ইউজ কৰা হয় এটো কথা উদিছে ইয়াতে তো catalyst আমি ইউজ কৰো বেলেগ আৰু promoter আমি ইউজ কৰো catalyst আৰু promoter আমি ইউজ কৰো to carry out this Haber's process of ammonia synthesis catalyst ইউজ কৰা হয় iron Fe আৰু promoter হিচাপে ইউজ কৰা হয় molybdenum MO ইয়াতে দুটা মিনিং আছে এতিয়া catalyst আৰু promoter মানে কি হয় catalyst হৈছে যে ৰিঅ্যাকশন এটাৰ ৰেটটো এনহান্স কৰি দিয়ে এনহান্স ইন দা সেন্স বঢ়াই দিয়ে ৰেটটো যাতে ভালকে ৰিঅ্যাকশনটো হয় কি তাৰ বাবে সহায় কৰে কিন্তু নিজে একো চেঞ্জ নহয় বাট নিজে ৰিঅ্যাকশনত পাৰ্টটো নলয় we know that catalyst do not take part in the reaction but it enhances the reaction rate it facilitates the reaction so easily যাতে ইজিলি ভালকে হ'ব পাৰে হেকাৰণে ৰিঅ্যাকশনটো আমি কি কৰো catalyst ইউজ কৰো আৰু প্ৰমোটাৰে কি হয় catalyst এটাৰ এক্টিভিটি আৰু সিলেক্টিভিটি বঢ়াই দিয়ে ঠিক আছে গতিকে প্ৰমোটাৰ হৈছে এটো ইয়াতে আমি molybdenum ইউজ কৰো MO is the promoter catalytic promoter used in the Haber's process of ammonia synthesis আৰু ইয়াতে তোমাৰ catalystৰ উপৰিও Haber's process ত তোমাৰ high temperature আৰু high pressure লাগে ঠিক আছে high temperature high pressure Haber's process ৰ কথা উঠে তো তোমালোকে জানিব লাগিব high temperature ধৰি লোৱা 400 500 ডিগ্ৰী সেন্টিগ্ৰেড 400 to 500 ডিগ্ৰী সেন্টিগ্ৰেড তেনেকুৱা ধৰণৰ টেম্পাৰেচাৰ লাগিব আৰু প্ৰেছাৰ লাগিব high pressure is required to carry out the Haber's process of ammonia synthesis that is around 200 pascal pascal is the unit of pressure ঠিক আছে গটিকে হাই প্ৰেছাৰ হাই টেম্পাৰেচাৰ লাগিব টু কেৰি আউট দিস ৰিঅ্যাকশন ইয়াতে ক্যাটালিস্ট হিচাপে ইউজ কৰা হয় আয়ৰন আৰু molybdenum ইউজ কৰা হয় molybdenum ইউজ কৰা হয় as a promoter which also increase the catalytic activity of the catalyst promoter catalytic activity আৰু selectivity কি বঢ়াব catalystৰ বঢ়াব একাৰণে আমি promoter ইউজ কৰো লগতে আৰু এটা কথা Fe লগতে আমি কিছুমান লাইক K2O এনেকুৱা ধৰণৰ small amount of K2O alumina এবিলাকো থাকে লগতে Al2O3 এবিলাক নুহুদিব পাৰে তথাপিও জানি থৈ দিয়া Al2O3 নহলে বা K2O তেনেকুৱা ধৰণৰ কম্পাউণ্ডটো স্মল এমাউন্টত থাকে টু কেৰি আউট দিস ৰিঅ্যাকশন আৰু টেম্পাৰেচাৰ আৰু প্ৰেছাৰটো ইম্পৰ্টেন্ট গতিকে Haber's process of ammonia synthesis কি হয় কেনেকৈ কৰে এইবিলাক বৰ্ডতো হুদে এন্ট্ৰেছতো হুদে গতিকে ইট ইজ আ ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট কোৱেশ্চনলৈকে যাম হোৱাট ইজ দ্য কোঅৰ্ডিনেশ্যন নাম্বাৰ অফ দ্য মেটেল ইন দিস কমপ্লেক্স এটা কমপ্লেক্স দিয়া আছে কমপ্লেক্সটো হৈছে আইৰণৰ কমপ্লেক্স ঠিক আছে আইৰণৰ কমপ্লেক্স এটা লিগান্ড দিয়া আছে তাৰ পিছত আমাক খুদিছে যে ইয়াৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ কি এনেকুৱা কোঅৰ্ডিনেশ্যন কমপ্লেক্স বিলাকৰ ক্ষেত্ৰত দুটা বস্তু আমাৰ আহে এটা হৈছে কোঅৰ্ডিনেশ্যন নাম্বাৰ আৰু এটা হৈছে তোমাৰ অক্সিডেশ্যন নাম্বাৰ অফ দা মেটেল খুদিব পাৰে নহলে কোঅৰ্ডিনেশ্যন নাম্বাৰ অফ দা মেটেল খুদিব পাৰে ঠিক আছে এতিয়া অক্সিডেশ্যন নাম্বাৰ অফ দা মেটেলটো আমি জানোৱে আমি আগতে উলিয়াইছো আয়নৰ অক্সিডেশ্যন নাম্বাৰ কি হ'ব গতিকে আমি লিগাণ্ডৰ ক্যাৰেক্টাৰটো জানিব লাগিব লিগাণ্ডটো কেনেকুৱা হয় কিমান চাৰ্জ দিয়ে তাৰ ওপৰত ভিত্তি কৰি আমি অক্সিডেশ্যন নাম্বাৰ উলিয়াব পাৰিম কোঅৰ্ডিনেশ্যন নাম্বাৰ মানে আয়ৰণে কিমানটা লিগাণ্ডৰ লগত কোঅৰ্ডিনেট হৈ আছে ঠিক আছে এতিয়া C2O4 টো আহিছে তোমাৰ অক্সালিক এসিডৰ পৰা অক্সালিক এসিডৰ ষ্ট্ৰাকচাৰটো এনেকৈ সৰি অক্সালিক এসিড yes COOH এটো হৈছে অক্সালিক এসিড তাৰ পৰা আহিছে অক্সালেট মানে কি এটো যদি আমি ভাঙি পেলে লিখো এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ অক্সালেট বুলি কম অক্সালেট ঠিক আছে এটো হৈছে যেতিয়া আমি H+ টো উলিয়াই দিম অক্সালেট আয়ন হিচাপে ফৰ্ম কৰিব দিস ইজ অক্সালেট আৰু অক্সালেটটো বাইডেন্টেড লিগান্ড কিয় তোমালোকে যদি লিগাণ্ডৰ তোমাৰ ক্লাসিফিকেশন মনত আছে লিগান্ড আছে মনোডেন্টেড বাইডেন্টেড ট্ৰাইডেন্টেড টেন্টাডেন্টেড হেক্সাডেন্টেড গতিকে বিভিন্ন ধৰণৰ লিগান্ড থাকে আমাৰ ডিপেন্ডিং আপন দা নাম্বাৰ অফ ডোনৰ এটম লিগান্ড
classified as bidentate ligand, monodentate ligand. এতিয়া যদি আমি এমোনিয়া বুলি কওঁ, এমোনিয়াৰ ডনৰ এটম কিমান? নাইট্ৰজেনে ডনেট কৰে, গতিকে ডনৰ এটম এটা, গতিকে মনোডেন্টেড লিগান। water is a monodentate ligand, ঠিক আছে? water is a monodentate ligand, ammonia is a monodentate ligand, oxalate is a bidentate ligand। bidentate মানে এইফালে তোমাৰ এটা অক্সিজেনে দিব, এনেকে দিব, গতিকে দুটা ডনৰ এটম আছে, দুটা অক্সিজেন ডনৰ এটমৰ প্ৰেজেন্সৰ কাৰণে অক্সালেট ইজ এ বাইডেন্টেড লিগান। গতিকে বাইডেন্টেড লিগান যদি হয়, আমি এতিয়া এইটো কোঅৰ্ডিনেশ্যন নাম্বাৰটো উলিয়াব পাৰিম, ঠিক আছে? কোঅৰ্ডিনেশ্যন বাই মানে 2, দুটা ডনৰ এটম আছে, গতিকে বাইডেন্টেড লিগান, ঠিক আছে? এতিয়া আমি ইয়াৰ পৰা অক্সিডেশ্যন ষ্টেট আৰু দুইটাই উলিয়াম বাৰু, কোঅৰ্ডিনেশ্যন নাম্বাৰো উলিয়াম। বাইডেন্টেড লিগান হলে কি হ'ব? এইটো 2 হ'ব, গতিকে তোমাৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ হ'ব 2 টো আছে, সৰি 3, তিনটা মলিকুল, তিনটা আছে, অক্সালেট আয়ন তিনটা আছে, গতিকে 2 × 3 কি হ'ব? 2 × 3 6, মানে টোটেল হ'ব আইফিল লগত বাইন্ড হৈ থকা লিগাণ্ডৰ সংখ্যা কি হ'ব? টোটেল 6টা হ'ব। সো দ্যাট উইল বি দ্য কোঅৰ্ডিনেশ্যন নাম্বাৰ। লিগাণ্ডৰ লগত কেনেকে বাইন্ড, মেটেল কিমানটা বাইন্ড হৈ আছে, মানে মেটেল এটা লিগাণ্ডৰ লগত কেইটা এটমৰ লগত বাইন্ড হৈ আছে, এইটো হ'ল কোঅৰ্ডিনেশ্যন নাম্বাৰ, দ্যাট ইজ 6। গতিকে কোঅৰ্ডিনেশ্যন নাম্বাৰটো আমি উলিয়ালো। এতিয়া আমি যদি কওঁ যে আমাক এটমিক নাম্বাৰ, আমাক অক্সিডেশ্যন ষ্টেট অফ Fe যদি উলিয়াব দিয়ে কি কৰিম তেতিয়াহ'লে? আমি ক'লো নহয় এইটো ইট ইজ এ বাইডেন্টেড লিগান আৰু তাৰ চাৰ্জটো হৈছে -1 -2, গতিকে কি হ'ব? -2 হ'লে আমি Fe নাজানো, গতিকে x বুলি ধৰি ল'ম, Fe টো Fe x বুলি ধৰি ল'ম, Fe x প্লাছ অক্সালেট -2 ইনটু কেইটা আছে? তিনটা আছে, -2 ইনটু 6, আৰু ওভাৰঅল চাৰ্জ অফ দ্য কমপ্লেক্স কি? -3, গতিকে -3 টো ইফালে আহিব। এতিয়া এইটো যদি তুমি সলভ কৰা, তোমালোকে পাবা যে ইফালে +6 হ'ব, যদি ইফালে লৈ যাওঁ আমি 6 - 3 হইলে +3 অক্সিডেশ্যন ষ্টেট, গতিকে আইৰন ইজ ইন +3 অক্সিডেশ্যন ষ্টেট। গতিকে কেতিয়াবা সুধিব পাৰে, এটা কোঅৰ্ডিনেশ্যন কমপ্লেক্স দি দিব, তোমালোকক কোঅৰ্ডিনেশ্যন নাম্বাৰ সুধিব, লগতে অক্সিডেশ্যন ষ্টেট অফ দ্য মেটেল সুধিব পাৰে, গতিকে দুইটা আনসাৰে আমি ইয়াতে পাই গলো। কিন্তু আমাক সুধিছে অকল কোঅৰ্ডিনেশ্যন নাম্বাৰ, গতিকে কোঅৰ্ডিনেশ্যন নাম্বাৰ হ'ব 6। গতিকে লিগাণ্ডৰ কেৰেক্টাৰ কেনেকুৱা হয়, বাইডেন্টেড হয় নে মনোডেন্টেড হয়, টেট্ৰাডেন্টেড হয়, হেক্সাডেন্টেড হয়, গোটেইখিনি জানিব লাগিব। তাৰ ওপৰত ভিত্তি কৰি তুমি আনসাৰটো উলিয়াব পাৰিবা। গতিকে নেক্সট কুৱেশ্যনলৈকে যাওঁ। ইয়াতে সুধিছে টাইপছ অফ হাইব্ৰিডাইজেশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ হাইব্ৰিড অৰবিটেলছ ইন স্পেচ। এইটো অলপ সহজ প্ৰশ্ন, তোমালোকে যদি জানা অকমান আইডিয়া লগালে। তোমালোকে ষ্ট্ৰাকচাৰ বিলাক অলপ চোৱা, টিবিপি ষ্ট্ৰাকচাৰ। টিবিপি বুলি ক'লে ট্ৰাইগনেল বাইপিৰামিডেল। ট্ৰাইগনেল বাইপিৰামিডেল ষ্ট্ৰাকচাৰটো কেনেকুৱা? সাপোজ এটা মেটেল আছে আৰু ইয়াতে 5টা তোমাৰ কি আছে? 5টা যদি লিগান থাকে, এনেকুৱা লিগান মেটেল কমপ্লেক্সৰ কথা যদি কওঁ, এইটোৰ নাম হৈছে কি হয়? ট্ৰাইগনেল বাইপিৰামিডেল। কিয় ট্ৰাইগন? এটা ট্ৰাইগনৰ নিচিনা ফৰ্ম হৈছে আৰু পিৰামিড, ওপৰফালে এটা লিগান আছে, তলফালে এটা লিগান, গতিকে বাইপিৰামিডেল, দুটা পিৰামিডৰ নিচিনা লিগান আছে, যদি আমি এনেকে তাক জইন কৰো, সেইকাৰণে এইটো কোৱা হয় ট্ৰাইগনেল বাইপিৰামিডেল ষ্ট্ৰাকচাৰ। তোমালোকে হয়তো আইডিয়া আছে ষ্ট্ৰাকচাৰ বিলাকৰ। তো ট্ৰাইগনেল বাইপিৰামিডেলৰ ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত কি হ'ব? আমাৰ হাইব্ৰিডাইজেশ্যনটো হ'ব এইটো sp3d, sp3d, যেহেতু 5টা আছে বন্ড, sp3d ট্ৰাইগনেল বাইপিৰামিডেলৰ কাৰণে। তাৰপিছত আমাৰ অক্টাহাইড্ৰেল কমপ্লেক্সটো কেনেকুৱা হয়? এনেকুৱা হয়। অক্টা মানে কি? 6টা থাকিব, এনেকে 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 6টা লিগান থাকিব। তো অক্টাহাইড্ৰেলৰ ক্ষেত্ৰত এইটো হ'ব তোমাৰ ষ্ট্ৰাকচাৰ, অক্টাহাইড্ৰেল ষ্ট্ৰাকচাৰ। এইটো হ'ল অক্টাহাইড্ৰেল ষ্ট্ৰাকচাৰ। অক্টাহাইড্ৰেলৰ ক্ষেত্ৰত কি হ'ব? sp3d2, s এটা, p তিনিটা, টোটেল 4টা, 5টা 6টা, গতিকে sp3d2 হ'ব তাৰ হাইব্ৰিডাইজেশ্যনটো। তাৰপিছত টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰ আমি কি হ'ম? টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰটো যদি আমি ড্ৰ কৰিব খোজো, টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰটো এনেকুৱা হ'ব, মেটেল এনেকুৱা, এনেকে লিগান থাকিব তিনিটা। যেনেকে তোমাৰ মিথেনৰ ষ্ট্ৰাকচাৰটো, দিছ ইজ ইয়ৰ টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰ। আৰু টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰৰ তোমাৰ কি হ'ব? টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰৰ যিটো তোমাৰ হাইব্ৰিডাইজেশ্যন হ'ব, সেইটো হ'ব তোমাৰ sp3। টেট্ৰাহাইড্ৰেলৰ হাইব্ৰিডাইজেশ্যনটো হ'ব sp3 টেট্ৰাহাইড্ৰেল। তাৰপিছত আহিল তোমাৰ dsp2 হ'লে স্কুৱেৰ প্লেনাৰ। স্কুৱেৰ প্লেনাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা? তোমাৰ স্কুৱেৰ প্লেনাৰ ষ্ট্ৰাকচাৰটো মই এটা আঁকি দিছো এইফালে, এইটো হ'ল স্কুৱেৰ প্লেনাৰ ষ্ট্ৰাকচাৰ। এনেকে স্কুৱেৰ থাকিব, এখন প্লেনতে থাকিব, গতিকে স্কুৱেৰ প্লেনাৰ ষ্ট্ৰাকচাৰ হ'ব এনেকুৱা ধৰণৰ স্কুৱেৰ প্লেনাৰ ষ্ট্ৰাকচাৰ। গতিকে ইয়াৰ হ'ব হাইব্ৰিডাইজেশ্যনটো dsp2। গতিকে এইকেইটা হ'ল ষ্ট্ৰাকচাৰ আৰু তোমাৰ এইটো ষ্ট্ৰাকচাৰ, আৰু লগতে আমি এতিয়া মিলাই চাব লাগিব। sp3d লগত এতিয়া 1 হ'লে, সৰি a3 হ'লে কোনটো হ'ব?
এইটো A3 then B4 is DSP2 হলে স্কয়াৰ প্লেনাৰ SP3D C1 SP3D C1 এনেকৈ তোমালোকে মিলাই পেলাই অপচন 4 will be the right option এনেকৈ ষ্ট্ৰাকচাৰ বিলাকৰ আইডিয়া অলপ হ'ব লাগিব তেতিয়া হলে তোমালোকে হাইব্ৰিডাইজেশ্যন খিনি উলিয়াব পাৰিবা আৰু হাইব্ৰিডাইজেশ্যন উলিয়াব দিব তোমাক যেতিয়া তোমাক টোটাল নাম্বাৰ অফ ভেলেন্স ইলেক্ট্ৰন উলিয়াব দিব পাৰে তাৰপিছত উলিয়াব দিব পাৰে যে এটা মেটেলৰ সাপোজ শেপ উলিওৱা what is the shape what is the hybridization কেতিয়াবা কিছুমানৰ দিয়ে এনেকৈ উলিয়াব পিছত আমি ডিসকাস কৰিম BRF5 এনেকুৱা ধৰণৰ শেপ উলিয়াব দিব গতিকে তোমালোকে হাইব্ৰিডাইজেশ্যনৰ কনসেপ্ট খিনি জানিলে এনেকুৱা ধৰণৰ শেপ বিলাক উলিয়াব পাৰিবা পিছত কেতিয়াবা কোৱেশ্চনত আমি ডিসকাস কৰিম বাৰু এটো নেক্সট half life of first order reaction is half life of first order reaction is this তো গতিকে ৰেট কনস্ট্যান্ট টো উলিয়াব দিছে এটা ৰিলেশন আছে ফৰ ফাৰ্স্ট অৰ্ডাৰ ৰিয়েকশন T half life is equals to 0.693 divided by K. What is K? K is the rate constant. আমাক এটো উলিয়াব দিছে K উলিয়াব দিছে rate constant উলিয়াব দিছে T half দিয়া আছে T half কিমান 25 minutes গতিকে K টো ইফালে লৈ আহা লৈ আহি পেলে 0.693 divided by T half is already given questionত দিয়া আছে 693 divided by 25 আৰু যেহেতু ইউনিটটো মিনিটত আছে আমাৰ এনোট মিনিটটো যেতিয়া তলত এটা মিনিটটো তলত আছে ন গতিকে মিনিটটো যেতিয়া ওপৰত গুছি যাব ইট উইল বি লাইক মিনিট ইনভার্স আৰু মিনিট ইনভার্সে দিয়া আছে আমাক ইয়াৰ মানে আনসাৰটো গতিকে মিনিট ইনভার্স এতিয়া তোমালোকে যদি এটো সলভ কৰা ইউ উইল গেট দা আনসাৰ अराउंड 2.77 into 10 to the power -2 অৰ্থাৎ ইয়াৰ নিয়ারেস্ট কোনটো হ'ব 2.8 So this is a very simple question কিন্তু half life period উলিয়াব বহুত পৰীক্ষাত দিয়ে including your board exam তাৰ পিছত তোমালোকৰ entrance ত গতিকে half life of first order is very important it is half life equals to 0.693 divided by K তাৰ পৰা আমি আৰামছে ইকুৱেশনটো বহাই পেলে but be careful about the units সদায় ইউনিট টু কেয়ারফুল হবা ইয়াতে যেটো মিনিট ইনভার্স দি আছে কেতিয়াবা সেকেন্ড ইনভার্সত দিয়া থাকিব পাৰে তো তেতিয়া তোমালোকে কি কৰিব লাগিব you have to convert the unit to second তেনেকুৱা গতিকে এটো বহুত ইজি কোৱেশ্চন হয় I hope you understand Next question লকে গৈছো The molar elevation constant is also known as এই বস্তুটো কোৰ পৰা আহিছে molar elevation constant আমাৰ এটা বস্তু আছে solution chapterত that is colligative properties ঠিক আছে colligative properties বুলি এটা বস্তু আছে colligative properties ৰ এটো বস্তু colligative properties তাৰ পৰা আমাৰ আহিব এগেটা Colligative property চাৰিটা আছে আমাৰ colligative property হৈছে এটা হৈছে তোমাৰ relative lowering of vapor pressure number 2 is your elevation of boiling point number 3 depression of freezing point আৰু চাৰি নম্বৰ 2 হৈছে তোমাৰ osmotic pressure আমি যদি ইয়াতে লিখো এটা কি হ'ব এটো first to হ'ব তোমাৰ relative অলপ কৈ দিছো লগতে মই এটো ৰিলেটেড যেটো পাইছো relative lowering of vapor pressure VP মানে vapor pressure number তাৰপিছত আহিল তোমাৰ relative lowering of vapor pressure elevation of boiling point elevation of boiling point then number 3 depression of freezing point depression of freezing point অলপ short form লিখিছো দে FP মানে freezing point আৰু number 4 is osmotic pressure তোমালোকে হয়তো জানাও এখিনি osmotic pressure এটো গতিকে এইটা হৈছে colligative property এতিয়া আমাক খুদিছে এলিভেশনৰ লগত জড়িত কি আছে molar elevation constant বুলি কলে আমি এটা যাব লাগিব যে এটো elevation of boiling point ৰ ক্ষেত্ৰত তোমালোক ফৰ্মুলা এটা আহিব TB is directly proportional to molar concentration ঠিক আছে molar concentration TB এটা আহিব TB এটো আৰু depression of freezing point ৰ ক্ষেত্ৰত TF আহিব দুটা একে ধৰণৰে হয় অকমান আৰু ইয়াতে তোমাৰ যেতিয়া কনস্ট্যান্ট এটা আহিব যে TB equals to K into M ইয়াতে KB into M আৰু ইয়াতে TF equals to KF into M এই যিকিটা কনস্ট্যান্ট একিটা কোৱা হয় molar elevation constant বা এটা যদি আমি এলিভেশনৰ ক্ষেত্ৰত কও molar elevation constant বা ebaloscopic constant তাৰমানে এটো আনসাৰটো এটোই হ'ব বাৰু ebaloscopic constant বা আৰু যদি তোমাৰ depression of freezing point ক'ব যাও এই KF টো কোৱা হ'ব তোমাৰ
এইটো মোলাৰ এলিভেশন কনস্ট্যান্ট, ডিপ্রেশন অফ ফ্রিজিং পয়েন্ট কনস্ট্যান্ট বা নহলে তোমার ক্রায়োস্কোপিক কনস্ট্যান্ট KF, it is related to KF, it is related to KB আৰু KB আৰু KF ৰ যিটো ইউনিট হ'ব ইউনিট অফ KF and KB, ইউনিট অফ KF এতিয়া ইউনিট বিলাক যদি চাব খোজা ইউনিট অফ KB and KF হ'ব তোমাৰ kg per mol, এইটো খুব সোধে পৰীক্ষাত তোমালোকে জানিব লাগিব kg per mol is the unit of ebuloscopic constant and cryoscopic constant, গতিকে আমাৰ অপচনটো ইয়াতে বাৰু মোলাৰ এলিভেশন কনস্ট্যান্ট হৈছে ebuloscopic constant KB আৰু তোমাৰ cryoscopic constant হলে KF আৰু হেনৰিজ ল ইজ ৰিলেটেড টু দা তোমাৰ এটা তোমাৰ গেছৰ ৰিজলিউশন ইন লিকুইড হয়, গতিকে এইবোৰ পিছত ডিসকাস কৰিম। এতিয়া এলিভেশন কনস্ট্যান্ট আৰু এলিভেশন মোলাৰ এলিভেশন কনস্ট্যান্ট ইজ ইবালোস্কোপিক কনস্ট্যান্ট আৰু ক্ৰায়োস্কোপিক কনস্ট্যান্ট হৈছে KF। এখানে লগতে মই তোমাৰ কলিগেটিভ প্ৰপাৰ্টি খিনি অকমান মেনশন কৰি দিছো, ইট ইজ ৰিলেটেড টু দা কলিগেটিভ প্ৰপাৰ্টিজ। আই হোপ তোমালোকে এইখিনি জানা, ষ্টিল অকমান এবাৰ ৰিভাইজ কৰি দিছো। Unit is very very important. Fute, what is the unit of molar elevation constant? What is the unit of cryoscopic constant? What is the unit of ebuloscopic constant? দুইটাৰে যিটো ইউনিট হয় এইটো সেম হয় kg per mol. Next question লকে proceed কৰিছো. What is the IUPAC name বা IUPAC name of this complex? এটা কমপ্লেক্স দিয়া আছে, IUPAC নেমটো উলিয়াবলৈ কৈছে। তো কেনেকে উলিয়াবা চাব লাগিব, এটা সেন্ট্রাল মেটাল এটম কি হয়, লিগান কি আছে, আৰু যেতিয়া আমি নেমিং কৰিম we have to maintain the alphabetic order, আমি alphabetic order টো মেইনটেইন কৰিব লাগিব, ঠিক আছে। এতিয়া এটা এমাইন লিগান আছে, গতিকে এমাইন হলে কি হ'ব AMM, be careful হা, not like এটা M, দুটা M লগাব লাগিব ইয়াতে, AMMINE এমাইন। কেটা আছে ডাই, গতিকে দুটা আছে যেহেতু ডাই এমাইন, এইখিনি গম পালো আমি, ঠিক আছে। তাৰপিছত ক্লোৰোটোক তুমি ক্লোৰো লিখিব পাৰা, ক্লোৰাইডো লিখিব পাৰা, ডিপেন্ডিং আপন ইউৰ ডিপেন্ডিং আপন ইউৰ অপশন, ঠিক আছে। অপশনত যি আছে সেইটোৰ ওপৰত ডিপেন্ড কৰি পেলে। এটা ক্লোৰাইডো আছে, গতিকে ক্লোৰাইডো লিখিবা, ক্লোৰাইডো আৰু ক্লোৰো both are লাইক তোমাৰ কাৰেক্ট হয়, দুইটাই কাৰেক্ট হয়। তাৰপিছত নাইট্ৰাইটো আছে, নাইট্ৰাইটো এতিয়া ইয়াতে নাইট্ৰাইটো N হ'ব, নাইট্ৰাইটো N। এতিয়া ইয়াতে আৰু এটা কনসেপ্ট আছে, নাইট্ৰাইটো যি NO2 যিটো লিগান আছে এইটো যেন এম্বিডেন্টেড লিগান। এম্বিডেন্টেড লিগান মানে কি লিগান, যিবিলাকৰ ডোনৰ এটম দুটা থাকে কিন্তু এটা সময়ত এটা ডোনৰ এটমেহে মেটেলৰ লগত বাইন্ড কৰিব। ইয়াতে তোমাৰ NO2 ৰ ক্ষেত্ৰত নাইট্ৰাইটো Nত সৈতে বাইন্ড হয়, দ্যাট ইজ ওয়াই ইট ইজ নাইট্ৰাইটো N, ঠিক আছে। গতিকে এতিয়া আমি তাক এৰেঞ্জ কৰিম আৰু প্লেটিনামৰ অক্সিডেশন ষ্টেটটো উলিয়াব লাগিব। এতিয়া তোমাৰ NH3 ইজ এ নিউট্ৰেল লিগান, এইটোতো কোনো চাৰ্জ নাই, ক্লোৰিনৰ -1, NO2 ৰ -1, গতিকে প্লেটিনামৰ +2 অক্সিডেশন ষ্টেট হ'ব, প্লেটিনাম উইল বি ইন +2 অক্সিডেশন ষ্টেট। এতিয়া আমি নেমিংটো কৰিম, লিগানটো মানে কি হ'ব এলফাবেটিক অৰ্ডাৰত আহিব, A আছে, এইটো ফাৰ্ষ্ট আহিব, গতিকে কি হ'ব ডাই এমাইন, ঠিক আছে, ডাই এমাইন। তাৰপিছত N আৰু C ৰ কোনটো আগত আহিব, C আগত আহিব, ক্লোৰাইডো, ডাই এমাইন ক্লোৰাইডো, নাইট্ৰাইটো N, কি হ'ব নাইট্ৰাইটো N প্লেটিনাম 2, নাইট্ৰাইটো N প্লেটিনামৰ গোটেই নামটো লিখিব লাগিব, প্লেটিনাম 2, গতিকে এইটো হ'ব তোমাৰ নেম। অপশন লগত মিলাই চোৱা এতিয়া, ডাইএমাইন ক্লোৰাইডো নাইট্ৰাইটো N প্লেটিনাম 2, এতিয়া এইটো হ'ব অপশন 1 টোই হ'ব অপশন, ডাইএমাইন ক্লোৰাইডো নাইট্ৰাইটো N প্লেটিনাম 2, ঠিক আছে, প্লেটিনাম 2। গতিকে তোমাৰ O এতিয়া নাইট্ৰাইটো দুটা হিচাপে ডোনৰ এটম, এটা N হ'ব পাৰে নহলে এটা O হ'ব পাৰে, ইয়াতে N ডোনৰ এটম আছে কিন্তু নাইট্ৰাইটো N। এনেকুৱা নমেনক্লেচাৰ বিলাক তোমালোকে লাগিব, নমেনক্লেচাৰ তোমালোকৰ বৰ্ডতো সোধে এজ ৱেল এজ তোমালোকৰ এন্ট্ৰেন্স এক্সাম বিলাকতো সোধে, গতিকে এইটো তোমালোকৰ এনেকে তোমালোকে নেমিং কৰিব লাগিব। আৰু লগতে তোমালোকে বি কেয়াৰফুল এবাউট দ্য এমাইন লিগান, ইট ইজ নট এ সিংগল M, ঠিক আছে, ডাবল M লাগিব, এমাইন, AMMINE এমাইন। গতিকে তোমালোকে এইটো চাই ল'বা এবাৰ কেনেকে কৰিছো আমি। নেক্সট গলো আমি, ৰুল কিছুমান আছে দেই, ইয়াতে তোমাৰ ৰুল কিছুমান আছে, ইউ হেভ টু ফলো দ্য ৰুল, যে তোমাৰ যদি এটা কমপ্লেক্স থাকে তেনেহলে এনায়ন কেটায়ন শুড বি নেম ফাৰ্ষ্ট ফলোড বাই দি এনায়ন, তাৰপিছত এলফাবেটিক অৰ্ডাৰত কৰিব লাগিব, তাৰপিছত ক'ত ক্লোৰাইডো হ'ব, ক'ত ব্ৰমাইডো হ'ব, বা ক'ত কেতিয়াবা ফেৰেড হ'ব, জিংকেট হ'ব, গতিকে সেনেকুৱা কিছুমান ৰুলছ আছে। কোঅৰ্ডিনেশ্যন চেপ্টাৰত ধুনীয়াকে গোটেইখিনি ৰুলছ দিয়া আছে, এবাৰ ৰুলখিনি পঢ়ি ল'লে তোমালোকে যিকোনো ধৰণৰ নমেনক্লেচাৰ এনেকুৱা ধৰণৰ কমপ্লেক্সৰ কৰিব পাৰিবা, আৰু নমেনক্লেচাৰ পৰীক্ষাত সোধে। এতিয়া আহিলো, হোৱাট ইজ দ্য মেজৰ প্ৰডাক্ট অফ কাৰ্বাইল এমাইন ৰিয়েকশ্যন।
ইট ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট ৰিয়েকশ্যন দেই। মই ৰিয়েকশ্যন বিলাক বাৰে বাৰে ইম্পৰ্টেণ্ট বুলিয়ে কওঁ, কাৰণ এটা ৰিয়েকশ্যনো এনেকুৱা নাই যাক তুমি ক'ব পাৰিবা যে এইটো ইম্পৰ্টেণ্ট নহয়। গতিকে মই তোমালোকক সদায় ছাজেষ্ট কৰো যে তোমালোকে অলপমান প্ৰেক্টিচটো ৰাখিবা। তাৰমানে তোমালোকে যেতিয়া পঢ়িবা ৰিয়েকশ্যন বিলাক যাতে এবাৰ দুবাৰ হলেও চাই থাকা। লাইক অৰ্গেনিক কেমিষ্ট্ৰিটো মই তোমাক মেথছৰ লগত ৰিলেট কৰিব পাৰো, ঠিক আছে। অৰ্গেনিক কেমিষ্ট্ৰি মেথছৰ লগত, যেনেকে মেথছ বিলাক আমি কি হয় নকৰিলে পাহৰি যাওঁ, হয় নে নহয়? গতিকে মেথছ বিলাক আমি ৰেগুলাৰলি প্ৰেক্টিচ কৰিব লাগিব, বা লাইক 2-3 ডেইজৰ ইণ্টাৰভেলত আমি প্ৰেক্টিচ কৰি থাকিব লাগিব। অৰ্গেনিকটো তেনেকুৱা, ইমান বেছি ৰিয়েকশ্যন আছে। চ' যদি আমি নাচাই পেলাই যদি এমাহ দুমাহ গেপ পৰি যায়, আমাৰ গোটেই অৰ্গেনিক ওলাব। একদম সঁচা কথা আৰু সেইটো। গতিকে তোমালোকে জাষ্ট ৰিভাইজ বিলাক কৰি থাকিবা। বেলেগ বস্তু পঢ়ি আছা দেন নো প্ৰব্লেম, মাজতে অলপমান চাই দিলা অৰ্গেনিক খিনি, বোলে এইখিনি ৰিয়েকশ্যনে চাওঁ, আজি এমাইনৰ ৰিয়েকশ্যন, এনেকে ভাগ কৰি ল'ব পাৰা তোমালোকে, যে আজি মই এমাইনৰ ৰিয়েকশ্যন খিনি চাম, আজি মই ফিনলৰ ৰিয়েকশ্যন খিনি চাম, ফিনল চেপ্টাৰটো পঢ়িম, আজি মই এলকাইল হেলাইডৰ ৰিয়েকশ্যন চাম। তেনেকে এটা ভাগ কৰি ল'লা, আজি এইখিনি চালা। তেনেকে যদি অৰ্গেনাইজকে অলপ পঢ়া ন, তেতিয়াহ'লে আৰামছে মনত থাকি যাব, ইমান টান নহয় মানে বস্তুখিনি। গতিকে অকমান অৰ্গেনাইজ হৈ পেলাই তোমালোকে পঢ়িবা, অৰ্গেনাইজ হৈ পঢ়িলে তোমাৰ তেতিয়া ইমান প্ৰব্লেম নহয়। খালি অৰ্গেনিক ৰিয়েকশ্যন বিলাক মনত ৰাখিব লাগিব। এতিয়া আমাক সুধিছে কাৰ্বেলেমাইন ৰিয়েকশ্যন। কাৰ্বেলেমাইন টেষ্টটো এটা বহুত ইম্পৰ্টেণ্ট টেষ্ট। এইটো অকল 1 ডিগ্ৰী এমাইন বা প্ৰাইমেৰী এমাইনে দিব, প্ৰাইমেৰী এমাইনে দিব, ঠিক আছে। অকল 1 ডিগ্ৰী বা প্ৰাইমেৰী এমাইনৰ টেষ্ট হয়। ইয়াতে কি হয়, তোমাৰ এমাইনে যেতিয়া ৰিয়েক্ট কৰিব, মই ৰিয়েকশ্যনটো লিখি দিছো অলপ, যেতিয়া তোমাৰ প্ৰাইমেৰী এমাইনে যেতিয়া ৰিয়েক্ট কৰিব উইথ ক্লোৰোফৰ্ম in presence of alcoholic KOH, with chloroform in presence of alcoholic KOH, be careful about alcoholic aqueous এই শব্দবিলাক। এই শব্দবিলাকে ৰিয়েকশ্যনৰ কণ্ডিশ্যন হয়, আৰু যিবিলাকে ৰিয়েকশ্যনৰ কণ্ডিশ্যন চেঞ্জ হোৱাৰ লগে লগে your product will be changed, your like the reaction condition change হোৱাৰ লগে লগে product will be changed। গতিকে product change হলেতো definitely ভুল হ'ব পাৰে ন, গতিকে be careful here, you need alcoholic KOH। এইটো যদি আমি ৰিয়েকশ্যনটো কৰো, তেতিয়া আমি প্ৰডাক্ট পাম এলকাইল আইসোসায়ানাইড। আইসোসায়ানাইড এনেকুৱা ষ্ট্ৰাকচাৰ, এলকাইল আইসোসায়ানাইড, ঠিক আছে। এইটো তোমাৰ অপশ্যনটো 2 হ'ব। কৈ দিছো বাৰু ৰিয়েকশ্যনটো, আৰু লগতে তোমাৰ ৱাটাৰ মলিকুল এনেকে ওলাব, অলপ বেলেঞ্চ কৰি চাবা তোমালোকে, বা KCl ওলাব পাৰে, এনেকুৱা ধৰণৰ অলপমান চাবা বাৰু বেলেঞ্চিংটো। বাট দ্য প্ৰডাক্ট, মেইন প্ৰডাক্ট ইজ এইটো RNC বুলি মনত ৰাখিব পাৰা, RNC। আৰু কেতিয়াবা কিছুমান প্ৰডাক্টত যদি RCN হয়, তেতিয়াহ'লে চায়ানাইড বুলি কওঁ। কিন্তু যিহেতু তোমাৰ কাৰ্বেলেমাইন টেষ্টৰ ক্ষেত্ৰত এইটো হয়, তোমাৰ আইসোসায়ানাইড হয়, সেইকাৰণে আইসোসায়ানাইডটো হ'ব তোমাৰ অপশ্যন। আৰু আইসোসায়ানাইডৰ আৰু বেলেগ নাম আছে, আইসোনাইট্ৰাইল বুলিও কয় কেতিয়াবা, আইসোনাইট্ৰাইল নহলে কাৰ্বেলেমাইন বুলিও কয়। আইসোনাইট্ৰাইল বুলি কয়, নহলে কেতিয়াবা কাৰ্বেলেমাইন বুলিও কয়। গতিকে এই যিবিলাক বিলাক থাকে ন, বিলাক ভেৰি ইম্পৰ্টেণ্ট হা, ইটছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কাৰ্বাইল এমাইন বিলাক কিয় ইম্পৰ্টেণ্ট বুলি কৈছো মই, কেতিয়াবা তোমাক সুধি দিব পাৰে, ইয়াতে অপশ্যনত চাপোজ আইসোসায়ানাইড নাই, কি আছে আইসোনাইট্ৰাইল। তুমি ভাবিলা এইটোতো মই আইসোসায়ানাইড বুলিহে জানো, আইসোনাইট্ৰাইলটো কি বস্তু, ইউ উইল গেট কনফিউজড। চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট যাতে তোমালোকে বিলাক জানা, যে ইয়াক এনেকেও কোৱা হয়, ইয়াৰ এইটো নামো আছে, ঠিক আছে। গতিকে তেনেকুৱা কমন নেম, নৰ্মেল নেম, আইঅপেক নেম চব জানিব লাগিব কিছুমান কম্পাউণ্ডৰ। এতিয়া চায়ানাইডৰ তেনেকুৱা ধৰণৰ, আইসোচায়ানাইডৰ, আইসোনাইট্ৰাইল তেনেকুৱা ধৰণৰ, নাইট্ৰাইল বুলিও কোৱা হয়। গতিকে তেনেকুৱা বস্তুবিলাক, গতিকে প্ৰশ্নবিলাক তোমালোকে অলপ চাবা, তাৰমানে যে কমন যিবিলাক মানে 2-3টা নাম থাকিলে সেই 2-3টা নামো তোমালোকে চাবা। গতিকে এইটো কুৱেশ্যনৰ আনচাৰ হ'ব তোমাৰ আইসোচায়ানাইড। Going to the next question, this is increasing order of acidity। এচিডিটিৰ অৰ্ডাৰ উলিয়াব দিছে। এতিয়া এচিডিটিৰ অৰ্ডাৰ উলিয়াব লাগিলে তোমালোকক কি কৈছে, পিকে ভেলু। আমি জানো যে পিকে ভেলু আৰু এচিডিটি কি হয়, পিকে ভেলু আৰু এচিডিটি ইনভাৰ্সলি প্ৰপৰ্চনেল। নাজানা যদিও কৈ দিছো মই, এচিডিটি আৰু পিকে ভেলু ইনভাৰ্সলি প্ৰপৰ্চনেল। আৰু কে ভেলু কেতিয়াবা দিয়া থাকিব পাৰে, কে ভেলু ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু এচিডিটি। এতিয়া অৰ্থাৎ কি হ'ব, যাৰ পিকে ভেলু বেছি ভাল হ'ব সি বেছি এচিডিক নহয়, আৰু যদি যাৰ পিকে ভেলু কম ইট ইজ এ গুড এচিড। এতিয়া ইয়াৰ ক্ষেত্ৰত যদি আমি এচিডিক ষ্ট্ৰেন্থ চাব খোজো, এতিয়া তোমাৰ এইবিলাক হৈছে কি, ব্ৰমিন, ফ্লৰিন আৰু ক্লৰিন, দিজ আৰ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ। ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ মানে ইলেক্ট্ৰন নিজৰ ফালে টানিব। যেতিয়া ইলেক্ট্ৰন বিলাক নিজৰ ফালে টানিব, তেতিয়া প্ৰটন ৰিলিজটো কি হ'ব, ইজি হ'ব। চাপোজ মই এটা তোমাৰ এনেকুৱা ষ্ট্ৰাকচাৰতে এইটোতে ড্ৰ কৰিছো, চাপোজ
এতিয়া কি হ'ব এনেকুৱা ধৰণৰ বস্তু আছেতো এনেকৈ দিলোঁ ছাপ'জ মই লাইক কনফিউজ হ'বা আকৌ মই অলপমান ষ্ট্ৰাকচাৰটো বেলেগকৈ দিছোঁ বাৰু গতিকে ইয়াতে কেনেকুৱা হ'ব যদি এচি ষ্ট্ৰাকচাৰত কেনেকুৱা হয় এনেকুৱা ধৰণৰ হয় নহয় জানো OH এনেকুৱা হ'ব পাৰে গতিকে তোমাৰ কি হ'ব এই যিহেতু ফ্ল'ৰিড ইজ ভেৰি ভেৰি গুড ভেৰি ইলেক্ট্ৰনেগেটিভ যদি সি নিজৰ ফালে ইলেক্ট্ৰন পুল কৰিব নিজৰ ফালে ইলেক্ট্ৰন টানিব তাৰ ফলত এই যিটো প্ৰটনটো ৰিলিজ হ'ব ন এইটো বেছি ফাষ্ট হ'ব ইজি হ'ব সেইকাৰণে যিমান বেছি পাৱাৰ থাকিব তোমাৰ ধৰি লোৱা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকিব যে ইলেক্ট্ৰন উইথড্ৰ কৰে তেতিয়া প্ৰটন ৰিলিজ উইল বি ইজিয়াৰ ঠিক আছে গতিকে এইকেইটা ক্ষেত্ৰত তোমাৰ সবচে বেছি হ'ব ফ্ল'ৰিনৰ মানে এচিডিটি এই কম্পাউণ্ডৰ সকলোতকৈ বেছি হ'ব তাৰপিছত ক্লৰিন তাৰপিছত ব্ৰমিন তেনেকে আহিব গতিকে অৰ্ডাৰ যদি চাব যাওঁ আমি এচিডিটি অৰ্ডাৰ সকলোতকৈ বেছি এইটো তাৰপিছত আহিব এইটো আৰু তাৰপিছত আমাৰ এইটো আৰু যিহেতু ইয়াতে কোনো তেনেকুৱা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ নাই গতিকে ই সবচে লিষ্ট হ'ব সবচে লিষ্ট হ'লে এতিয়া পিকে ভেলু বুলি কৈছে ন ইনক্ৰিজিং অৰ্ডাৰ অফ পিকে গতিকে পিকে ভেলু সকলোতকৈ বেছি কাৰ হ'ব ডিৰ হ'ব চ' সকলোতকৈ বেছি পিকে ভেলু হ'ব তোমাৰ ডিৰ এটা অপশ্যনটো অলপমান হয়তো ভুলকে দিব পাৰে দেই পিকে ভেলু তোমাৰ ইনক্ৰিজিং অৰ্ডাৰ অফ দ্য এচিডিটি মানে সেইটোৱে এচিডিটি মানে তোমাৰ প্ৰটন ৰিলিজ গতিকে অৰ্ডাৰটো তোমাৰ হয়তো কে ভেলু হ'ব পাৰে এইটো কে ভেলু হ'লে অৰ্ডাৰটো এতিয়া শুদ্ধ হ'ব সকলোতকৈ কম হ'ব এইটো ডি তাৰপিছত এ তাৰপিছত বি তাৰপিছত চি এইটো হ'ব পাৰে গতিকে এইটো একচুৱেলি পিকে নহয় এইটো কে ভেলু হ'ব ঠিক আছে কে ভেলুৰ লগতহে ডাইৰেক্টলি প্ৰপৰ্চনেল এচিডিটিটো গতিকে অলপমান এতিয়া অলপমান ভুল হৈ আছে তোমালোকে কে বুলি ভাবিব পাৰা এইটো কে বুলি ভাবিব পাৰা কে ভেলু যাৰ কে ভেলু বেছি তাৰ এচিডিটি বেছি ঠিক আছে গতিকে কে ভেলু সকলোতকৈ বেছি কাৰ হ'ব ইয়াৰ গতিকে চি দেন বি দেন এ দেন ডি গতিকে এইটো হ'ব তোমাৰ ৰাইট অপশ্যন গতিকে পিকে আৰু কে যদি ৰিলেশ্যনটো জানা তেতিয়া উলিয়াব পাৰিবা গতিকে কেতিয়াবা ভুলো থাকিব পাৰে প্ৰশ্নবিলাকত অলপ সাৱধান হ'বা এইটো কে বুলি ধৰিব পাৰা ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে যাওঁ হোৱাট ইজ দ্য ফৰ্মুলা অফ ইউৰিয়া এইবিলাক সোধে দে কেতিয়াবা আমি কি কৰোঁ নৰ্মেলি চাওঁ মানে নৰ্মেলি জানি যাওঁ বস্তুবিলাক কিন্তু ফৰ্মুলাবিলাক পাহৰি যাওঁ কেতিয়াবা চাব গতিকে ইউৰিয়াৰ ফৰ্মুলাটো হৈছে এনেকুৱা C+O NH2 এইটো হ'ল তোমাৰ ইউৰিয়া এইটো হ'ল তোমাৰ অপশ্যন এ বি কেয়াৰফুল ইউৰিয়াৰ ফৰ্মুলাটো কি হয় এনেকে এইটো হ'ব তোমাৰ ইউৰিয়া দুটা NH2 গ্ৰুপ লাগি থাকিব আৰু এইটো C+O that is the structure of urea option A will be the right option তাৰপিছত what is the numerical value of Faraday 1 Faraday এইটো এটা খুব ইম্পৰ্টেণ্ট ৰিয়েকশ্যন 1 Faraday যদি উলিয়াব দিয়ে আমাক কিমান কুলম হ'ব ঠিক আছে কিমান কুলম হ'ব একচুৱেলি এইটো তোমাৰ ইলেক্ট্ৰকেমিষ্ট্ৰিত লাগে যেতিয়া আমি নাৰ্ষ্ট ইকুৱেশ্যন শিকিম বা নাৰ্ষ্ট ইকুৱেশ্যনটো তোমালোকে হয়তো জানাও তেতিয়া আমাক লাগে তাৰমানে কিবা এনেকুৱা টাইমৰ টাৰ্ম আহে NF এনেকুৱা টাইপৰ টাৰ্ম আহে মানে টাৰ্ম কিছুমান আহে গতিকে NF-ত তোমাৰ ফেৰাডেটো লাগে আৰু ফেৰাডেটো যিকোনো নিউমেৰিকেলতো তোমাক লাগে 1 Faraday equals to how many coulombs actually it is 96485 এনেকুৱা ধৰণৰ হয় ইয়াতে 7 আছে গতিকে 7 তোমালোকে কনসিডাৰ কৰিব পাৰা এনেকুৱা গতিকে অপশ্যনটো হ'ব এইটো কিন্তু এটা কথা আছে ইয়াতে তোমালোকে যেতিয়া কুৱেশ্যন কৰিবা you can consider it as 1 Faraday equals to 96500 বাস এতিয়া তোমালোকৰ সলিউশনটো বহুত ইজি হ'ব 96500 কুলম বাস এনেকে ললে হ'ল এইটো ললে এইটো লৈ পেলাই যিটো আনসাৰ পোৱা সেইটো কৰিলেও কথা নাই এইটো আমি ৰাউন্ড অফ কৰি পেলাই আমি যেহেতু 87 নহয় জানো গতিকে সেইকাৰণে আমি 500 বুলি লৈছো গতিকে 1 Faraday equals to 96500 ললেও তোমালোকৰ আনসাৰটো হিমানে আহিব বা এইটো আনসাৰত তোমালোকে যিটো পোৱা সেইটো লিখিলেও তোমালোকৰ সম্পূৰ্ণ শুদ্ধ হ'ব বাট একচুৱেল ভ্যালুটো যদি ফুটে এনেকুৱা around 485 487 এনেকুৱা গতিকে the answer will be এইটো 96487 গতিকে এইখিনি কুৱেশ্যনে লৈছিলো আই হোপ তোমালোকে বুজি পাইছা আৰু যদি তোমালোকৰ কিবা সাজেশন থাকে ৰিগাৰ্ডিং দ্য কুৱেশ্যনছ বা ৰিগাৰ্ডিং দ্য নিউমেৰিকেলছ বা যিখিনি বস্তু আমি ডিছকাছ কৰিছো ইউ আৰ ৱেলকাম সদায় তোমালোকে জনাবা আমাক তেতিয়া সুবিধা হ'ব বা তোমালোকৰ যদি এনেকুৱা হয় যে স্যাৰ আপোনাৰ পৰা আমি এনেকুৱা কন্টেন্ট বিচাৰিছো এনেকুৱা কন্টেন্ট বনাব নেকি বা কোৰ্স যদি কিবা লঞ্চ কৰিব লাগে বুলি ভাবিছা বা তোমালোকক যদি স্যাৰ এইটো টপিক যদি আপুনি কভাৰ কৰে আমাৰ কাৰণে সুবিধা হ'ব গতিকে তোমালোকে অলপ যদি জনাই দিয়া আমাক তেনেহলে আমি সেইমতে তোমালোকক মানে কোৰ্সটো প্ৰভাইড কৰিব যত্ন কৰিম বা স্যাৰ এইটো চেপ্টাৰ যদি আপুনি ডিছকাছ কৰি দিয়ে বা স্যাৰ নিউমেৰিকেল কেইটামান এনেকুৱা ধৰণৰ নিউমেৰিকেল যদি আমাক কৰাই দিয়ে বা এনেকুৱা ধৰণৰ অৰ্গেনিক ৰিয়েকশ্যন যদি আপুনি কৰাই দিয়ে আমাৰ সুবিধা হ'ব গতিকে তোমালোকে ডেফিনেটলি অলপ মানে হেৰি কৰিবা যাতে তোমালোকৰ যিখিনি আমি তোমালোকৰ নিড হয় ৰিগাৰ্ডিং ইয়ৰ কোৰ্স আমি প্ৰভাইড কৰিব পাৰো
গতিকে এনেকুৱা ধৰণৰ কমেণ্টবিলাকৰ কাৰণে আমি অলৱেজ ৰেডি যে ছাৰ আমাক এনেকুৱা কণ্টেণ্ট লাগে, এনেকুৱাৰ ওপৰত আপুনি ভিডিঅ' বনাবচোন, তেতিয়া আই উইল ডেফিনেটলি মেক দ্য ভিডিঅ' অন দেট টপিক। গতিকে সেইকাৰণে এতিয়া PYQ খিনি অলপ ডিছকাছ কৰি আছোঁ বিকজ PYQs আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যিকোনো এণ্ট্ৰেঞ্চৰ কাৰণে PYQ লাগিব আৰু আজিকালিতো চাগে বৰ্ডতো আহে তোমালোকৰ, আই ডোণ্ট নো এক্সেক্টলি। গতিকে বৰ্ডৰ কাৰণেও হেল্প হৈ যাব। গতিকে PYQs খিনিতো লাগিবই, PYQ হওক বা যিকোনো ধৰণৰ মাল্টিপল চইচ কুৱেশ্যনছ হওক। গতিকে তোমালোকৰ সেইকাৰণে অলপ প্ৰেক্টিচ কৰোৱা হৈছে যাতে বিভিন্ন ধৰণৰ কুৱেশ্যন তোমালোকে হেণ্ডেল কৰিব পাৰা। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনছ বিলাকে আহিব উইথ চাম নিউ ডিফাৰেণ্ট টাইপছ অফ লাইক নিউ মাৰ্কছ। ক'ৰবাত যদি 450 দিছিলে এতিয়া 350 দিব, তেনেকুৱা ধৰণৰ সেইবিলাক চেঞ্জ হ'ব, কনচেপ্টছ উইল বি ছেম। গতিকে সেইকাৰণে তোমালোকক কৈছোঁ, তোমালোকে এইখিনি বস্তুটো আমি কৰিয়ে আছোঁ। যদি এডিশ্যনেল কিবা টপিক লাগে বুলি ভাবা ডেফিনেটলি আমাক জনাবা। I will definitely try to make content on that particular topic so that it will be more beneficial to you. I hope you like the video. কমেণ্ট কৰিবা যদি কিবা থাকে আৰু বুজি নাপালে সুধিবা। Thank you for watching.